পৃথিৱীৰ আটাইতকৈ শুৱলা আৰু শক্তিশালী শব্দটোৱে হ'ল মা। পৃথিৱীৰ ভিতৰত সত্য আৰু আপোন ব্যক্তিজন হ'ল আপোনাৰ মা। চখবোৰ এটা বয়সলৈকেহে থাকে। জীৱনৰ অংকবোৰ মিলাওঁতে মিলাওঁতে চখবোৰ নিজে নিজে নাইকিয়া হৈ যায়। ভাল লগা কাহিনীটো আধৰুৱা হৈ ৰ'ল। প্ৰিয় সময়বোৰ হঠাৎ নোহোৱা হ'ল। হাঁহিবোৰ অভিনয়লৈ পৰিৱৰ্তন হ'ল। আপোন যেন লগাবোৰ স্মৃতি হৈ ৰৈ গ'ল। প্ৰেম ভালপোৱা তেওঁৰ লগত কৰা, যিয়ে তোমাক গুৰুত্ব দিয়ে আৰু সঁচা হৃদয়েৰে তোমাক বিচাৰে। স্বাৰ্থ বিচাৰি ভালপোৱাবোৰে না লাজ কৰে না চকলো টুকে। মাথো তোমাক ব্যৱহাৰ কৰি ডাষ্টবিনত খোৱা বস্তুৰ দৰেই পেলাই দিব বিচাৰে। আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। হেজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হেজাৰটা সুখৰ স্মৃতিক মুচি দিব পাৰে। এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই। টকা কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ দ্বাৰা পোৱা গ'লহেঁতেন, তেন্তে ভাল পোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। এজন মানুহে অন্য এজন মানুহৰ মন চিনিবলৈ তেতিয়াহে স্বাভাৱিক হৈ পৰে, যেতিয়াই তেওঁক সকলো দিশৰ পৰা স্বাৰ্থপৰতাই আগুচি ধৰে। প্ৰয়োজনতকৈ অধিক হ'লে অমৃতো বিষ হ'ব পাৰে। প্ৰয়োজনতকৈ অধিক আনক সময় দিলে সিও এদিন তোমাক অৱহেলা কৰিব। তুমি কোনো মাটিৰ পুতলা নহয়, যেতিয়া জীৱনত তোমাৰ প্ৰয়োজন হ'ব যে তোমাক ব্যৱহাৰ কৰিব। যৌৱন এবাৰ গ'লে আৰু কেতিয়াও উভতি নাহে। দিনবোৰ যিমানেই গৈ আছে, সিমান মৃত্যু ওচৰ চাপি আহি আছে। গতিকে জীৱনৰ আধা সময় দুখত পাৰ কৰি লাভ নাই। নিজক লৈ সুখী হ'বলৈ শিকক, তেতিয়া সুখবোৰ দৌৰি আপোনাৰ ওচৰলৈ আহিব। য'ত দয়া আছে তাত ধৰ্ম থাকে, য'ত লোভ আছে তাত পাপ থাকে, য'ত খং আছে তাত ধ্বংস থাকে, য'ত ক্ষমা আছে তাত ভগৱান থাকে। আনে কি ভাল পায় সেইটো জৰুৰী নহয়। এই দুদিনীয়া জীৱনটো তোমাৰ ভাল লগাটো কৰা, কিয়নো সুখ তোমাক আনে নিদিয়ে। আনে কেৱল মাত্ৰ সমালোচনাহে কৰিব। দুখৰ জীৱন অতিক্ৰম কৰিহে এটা সুখৰ জীৱন পোৱা যায়, কিয়নো প্ৰতিটো আন্ধাৰ নিশাৰ অন্তত এটি উজ্জ্বল পুৱাৰ আগমন হয়। এনেকুৱা প্ৰতিশ্ৰুতি কাৰো লগত নকৰিবা যি পালন কৰিব নোৱাৰা। সেইজনৰ লগত প্ৰেম নকৰিবা যাক তুমি আপোন কৰিব নোৱাৰা। বন্ধুত্ব সকলোৰে লগত কৰিবা, কিন্তু সেই বিশেষ মানুহজনক সুখী কৰি ৰাখিবা, যাৰ অবিহনে তুমি হাঁহি থাকিব নোৱাৰা। প্ৰেমৰ সম্পৰ্কবোৰতকৈ বন্ধুত্বৰ সম্পৰ্কবোৰেই বেছি ভাল, কাৰণ প্ৰেমৰ সম্পৰ্কবোৰ হেৰাই যোৱাৰ ভয় থাকে, কিন্তু বন্ধুত্বৰ সম্পৰ্কবোৰ হেৰাই যোৱাৰ ভয় নাথাকে। বন্ধুত্বৰ সম্পৰ্কবোৰ নিস্বাৰ্থভাৱে আজীৱন থাকি যায়। কাৰোবাৰ ভাল পোৱাৰ লগত অভিনয় নকৰিবা, কিয়নো তোমাৰ অভিনয়ে কাৰোবাৰ অকল সপোনবোৰ নহয়, কেতিয়াবা জীৱনটো ধ্বংস কৰিব পাৰে।